বিষ্ণু বৈষ্ণৱৰ কিঞ্চি তেকো নাহি ভেদ দৈৰ কথা কৰে পাত কৰ স্কন্ধে ছেদ এতেকতে শুনিবই আমি কৃষ্ণৰ চৰিত এহি খেতাৰিবে আবে দুৰ্ঘোৰ কলিত দেৱৰো দুৰ্লভ শোক মুনিম ভাগ কিমতে পাইলন্ত পৰীক্ষিতে তাংক লাগ বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰ তত্ৰ সাত দিনে কৈলাসিত মহাভাগৱত আজি ঋষিসকলে প্ৰশ্ন কৰিছে কাৰণ এইকণ কথা আমাক অকণমান বুজাই দিয়ক পৰীক্ষিত ৰজাই কেনেকৈ শুকদেৱক লগ পালে দেৱৰ দুৰ্লভ বৈকুণ্ঠত চিৰদিন থাকেই কিন্তু পৰীক্ষিত ৰজাই কেনেকৈ লগ পালে পাই পেলাই তেওঁ আত্মাক গতি দিয়া কেনেকৈ সুবিধা পালে শুকদেৱনো কোন আছিল ক'তনো জন্ম হৈছিল আটাইকণ কাহিনী আমাক বুজাই দিয়ে এতিয়া স্বয়ং নাৰায়ণে হংসনাৰায়ণক জ্ঞান বিজ্ঞান তদং ৰহস্য 4টা শ্লোক দিলে আৰু সেই 4টা শ্লোক হংসনাৰায়ণে সূৰ্যনাৰায়ণক দিলে সূৰ্যনাৰায়ণে শ্ৰীনাৰায়ণক দিলে শ্ৰীনাৰায়ণে আনি ব্ৰহ্মাক দিলে ব্ৰহ্মাৰ আধা বয়স গুচি গ'ল হয়নে এদিন ব্ৰহ্মাই দেৱঋষি নাৰদক মাতি ক'লে এই স্বয়ং নাৰায়ণৰ মুখৰ বাণী এইকেইটা শ্লোক গতিকে তোমাক মই দিলোঁ আৰু তাৰ লগতে মই আৰু 4টা শ্লোক যোগ দিওঁ গুণ ক্ৰীড়া দ্ৰব্য জাতি এই 8টা শ্লোক তুমি লৈ যোৱা লৈ যায় এনে এটা ভাল মানুহৰ দ্বাৰা তুমি পৃথিৱীত প্ৰকাশ কৰিবা এয়াই হ'ল মহান ভাগৱতৰ ধৰ্ম ইয়াক শুনিলে লোকসকল শান্তি পাব গতি পাব সুখ পাব আৰু দেৱঋষি নাৰদে এই 8টা শ্লোক লৈ গৈ ঘূৰি 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 কাক দিলে হ'ব সদৌ শেষত দেখিলে ব্যাসদেৱক দিয়া হওক ব্যাসদেৱে ইয়াক যদি লেখি পঢ়ি প্ৰচাৰ কৰিব পাৰে যাই ব্যাসক দি আৰু তেওঁ 4টা শ্লোক যোগ দিলে মায়া তৰণ জীৱ ঈশ্বৰ 4টা যোগ দি 12টা কৰি 12 শ্লোক কৰি দিলে এই ৰাম ব্ৰহ্মাই দিলা নাৰদ কওঁ ইটো ফল ৰহস্য কওঁ নাৰদে ব্যাসক আনি দিল নগৈলে তিলেকো ভাগি ইডালে সিডালে লাগি শুকমুখে ভূমিত পৰিল আটাইকণ ব্যাসদেৱে লেখি পুৰি অন্তৰ সকলো মনৰ ৰাখি কণ্ঠাগত কৰি এতিয়া ব্যাসদেৱে ঘূৰি ফুৰিছে মানে কাৰ দ্বাৰাই প্ৰচাৰ কৰিম এজনটো সৎ মানুহ প্ৰয়োজন লাগিল এতিয়া যোনে সেইটো এইকণ প্ৰচাৰ কৰিব নোৱাৰে এই বুলি গৈ 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 দৈপায়ন হ্ৰদৰ পাৰত যাই বহি দুৰ্ঘোৰ চিন্তা কৰি আছে মোৰ গৰ্ভতে 18,000 ভাগৱতৰ শ্লোক পুচি আছে কাৰ দ্বাৰাই প্ৰচাৰ কৰিম হয়নে এই বুলি বহি থাকি তেওঁ এটা হামি মাৰিছে কৈ হামি এটা মাৰি ইতিমধ্যে ইয়াৰ আগত মানে পাৰ্বতীয়ে ভাবিছিলে মই যে শিৱক স্বামী পাইছোঁ শিৱে 3 তুলকৰ ভিতৰত সৰ্বে সৰ্বা ভাবি আনন্দত সীমা নাই কিন্তু এদিন যাই দেখে যে শিৱই ধ্যানত মগ্ন হৈ আছে তেতিয়া পাৰ্বতীয়ে ধ্যানৰ পৰা উঠাৰ পাছত সুধিলে আপুনিয়ে সৰ্বে সৰ্বা বুলি ভাবি আছিলোঁ এতিয়া আপুনি আকৌ কাক ধ্যান কৰি আছে হয়নে তেতিয়া শিৱই ক'লে হেৰা
ময়ে মণিগুণ বুজিছা, মোৰ ওপৰতো আছে আৰু 3 গুণ। গতিকে মই অকলে ডাঙৰ নহয়, ঢেৰ আছে। তেনেহ'লে এইকণ কথা মোক ক'ব লাগিব। উৰণ পুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱক কেনেকৈ স্বৰ্জন, কেনেকৈ পালন, কেনেকৈ সংহাৰ আদি কথাবোৰ মোক ক'ব লাগিব। কৈছে এইবোৰ কথা তোমাৰ আগত কোৱাতকৈ মই যাই ঘৰে ঘৰে কৈ অহাটোহে ভাল, হয়নে? আমাৰ এতিয়াও মন কৰিবচোন, আমাৰ আইসকলৰ পেটত কথা নৰয় নহয়। কোনোবা এগৰাকীয়ে যদি কোনোবা এগৰাকীয়ে কয়, এই দেহি আপোনাক মই খুব ভাল পাওঁ বুলি এয়া কথা কৈছোঁ দে, কাৰো আগত নকবি বুলি যদি কৈ যায়, সেইগৰাকীয়ে যে আৰু এগৰাকীৰ আগত ক'বগৈ কি জানে, আপোনাক মই মনে প্ৰাণে ভাল পাওঁ বুলি এয়া কথা কৈছোঁ, কাৰো আগত নক'ব দে। সেই বুলি যাওঁতে যাওঁতে গোটেই গাঁওখনত কথাখিনি বিৰাজমান হৈ যাব, হয়নে নহয় কওক? হয়। গতিকে তোমাৰ আগত কোৱা মানে মই এইবোৰ কথা ৰখাই থাকিব নোৱাৰোঁ, মৰ্ত্যত প্ৰচাৰ হৈ যাব। পাৰ্বতীয়ে ক'লে মই তোমাৰ অৰ্ধাংগিনী পত্নী, কবাই লাগিব মই নেই। এয়া বা নোৱাৰি হিমালয়গিৰি পৰ্বতৰ ওচৰত কাশ্মীৰত গৈ ত্ৰিশূলডাল পুতি লৈ ত্ৰিশূলৰ ওপৰত বহি বাওঁ হাতৰ উৰতত পাৰ্বতীক বহুৱাই লৈ এই কথাখিনি কৈ আছে। ইতিমধ্যে পাছপিনে এটি ফেঁচা বাহা আছিল। ফেঁচা বাহাটোত 2টা কণী পাৰিলে পাৰি এটা কণী পোৱালি ফুকাই লৈ ফেঁচাযোৰ গুচি গ'ল আৰু এটি কণী ঘোলা হৈ তাতে ৰ'ল, হয়নে? এই যেতিয়া জীৱ সৃষ্টিৰ কথা পাৰ্বতীৰ আগত কৈ যাওঁতে 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 এই ঘোলা কণীটো ভাল হৈ এটি পোৱালি হৈ মানে পুৰণটুকীয়া হৈ গৈছে। পাৰ্বতীয়ে কথাখিনি কৈ যাওঁতে যাওঁতে শিৱৰ কথাখিনি কৈ যাওঁতে যাওঁতে পাৰ্বতী টোপনি গ'ল। আগৰখিনিত পাৰ্বতীয়ে শলাগি আছিল কথাখিনি, আমি শলাগা বুলি কওঁ। আপোনালোকৰ এই ঢেকীয়াজুলি চিৰাজুলি পিনে কি বুলি কয় নাজানিম মই, নহয়নে? এজনে এজনক কথা কৈ থাকিলে কৈ থাকে, আমি এইটো শলাগি থকা বুলি কওঁ আমাৰ মৰিগাঁও নগাঁৱৰ পিনে। আপোনালোকে কি বুলি কয় এইটো? ঠিকে আছে, বঢ়িয়া। হয়, কাৰণ আপোনালোকৰ এইখিনি জেগাত মই অহা নাই যে, আপোনালোকৰ বেছি বুজি পোৱা নাই। হয়, গতিকে আমাৰ অনেক দুখ ভুল অপৰাধ হ'ব পাৰে। শাস্ত্ৰই কৈছে হস্তিৰো পিছলৈ পাওঁ, সৰ্জনৰো বুৰে নাও, আংক তুমি জানিবা সবাই, হয়নে? ডাঙৰ ডাঙৰ হাতীৰো কেতিয়াবা ভৰি পিছল খাই যায়, মহা সৰ্জন সকলেও কেতিয়াবা নাওবোৰ খাই যায়। গতিকে আমাৰ অধৰ্মৰ বাক্য বচন ক'ৰবাত বহা দুটা হ'ব, সকলোখিনি আপোনাসকলে ক্ষমা কৰিব। তেতিয়া এই পাৰ্বতী টোপনি যোৱাৰ লগে লগে শিৱই কৈ আছে আমুকৰ পৰা তহুক বুজিছা? এই ফেঁচা পোৱালিটোৱে কয় তহুকৰ পৰা তহুক বুজিছা? ফেঁচাটোৱে কৈ আছে। যেতিয়া তলৰ পিনে চোৱাৰ লগে লগে শিৱই দেখিলে পাৰ্বতী টোপনি গ'ল, কোনে শলাগি আছে বুলি চাই ফেঁচাটো দেখিলে, তেতিয়া শিৱই ক'লে কথা সৰ্বনাশ হ'ল। ফেঁচাই জানিলে এইটো কথাটো দিগদাৰী হ'ব এতিয়া, গতিকে ফেঁচাটো মাৰি পেলোৱা ভাল হ'ব নহয় বাৰু বুলি ত্ৰিশূলডাল মাৰি পঠিয়ালে। ত্ৰিশূল যেতিয়া গ'ল, ফেঁচা উৰি গুচি গ'ল। পাছে পাছে ত্ৰিশূলে তাৰমানে মাৰিহে আহিল। গৈ এই যে আগমুহূৰ্তত মই কৈ গৈছোঁ দৈপায়ন হ্ৰদৰ পাৰত ব্যাসদেৱে কৰি হামি মাৰি যে মুখখন মেলি দিলে, এই তেতিয়া ফেঁচা পোৱালিটো তাতে সোমাই গ'ল। সোমাই যোৱাৰ লগে লগে মানে ত্ৰিশূল পাত ঘূৰি আছে, ঘূৰি থাকি কৈছে ওলাই আহ, তোক মই বধ কৰিয়ে যাম। তই ভাবিছ নেকি তোক বধ নকৰাকৈ যাম বুলি? এয়া শিৱৰ আজ্ঞা, বধ কৰিহে যাম। তেতিয়া গৰ্ভত ভিতৰত মানে ফেঁচা পোৱালিটোৱে কৈছে তই কিমান দিন ৰখিবিনো? তেতিয়া ত্ৰিশূলে কৈছে মই 18 বছৰ ৰখিম। হয় নেকি? তেনেহ'লে ঠিক আছে, মই 18 বছৰ এদিন মই ব্যাসৰ গৰ্ভত থাকিম যা, হয়নে? সেয়ে মন কৰিব, আপোনালোকে পাইছে 18 বছৰ পাছত ত্ৰিশূল গুচি আহিল। 18 বছৰ এদিন হোৱাৰ দিনা ব্যাসে উগা মাৰি তেওঁক জন্ম দিয়াইছিল। হয়, 18 বছৰ গৰ্ভত থাকি ব্যাসৰ 18,000 ভাগৱতৰ শ্লোক পঢ়ি শুনি পঢ়াই শুনাই পাৰ্গত কৰা। আৰু তেতিয়া জন্ম দিয়াৰ লগে লগে ব্যাসে দেখিছে ইয়াক গা পা ধুৱাই ইয়াক শুকদেৱ নাম দিম। 18 বছৰ মোৰ গৰ্ভত যেতিয়া ই আছেই, ইয়াক শুকদেৱ নাম দিম, আৰু নাম শুকদেৱ দিলে আৰু বাৰু। ইয়াক গা পা ধুৱাই কাপোৰ কানি পিন্ধাম, আৰু ইয়াৰ দ্বাৰাই মই মৰ্ত্যত ভাগৱত প্ৰচাৰ কৰিম। কিন্তু দুখৰ বিষয়, গৰ্ভত যে 18 বছৰ আছিল, নিমিষৰ ভিতৰতে 18 বছৰীয়া সুন্দৰ ডেকা ল'ৰা এটা হৈ গ'ল। হৈ তাৰ পৰা জাপ মাৰি দৌৰ ল'লে। লোৱাৰ লগে লগে ব্যাসে পাছে পাছে গৈ আছে, তাৰমানে ইয়াক ধৰিব লাগিব, গা ধুৱাব লাগিব, কাপোৰ পিন্ধাব লাগিব।
নহয়নে? কিন্তু দুখৰ বিষয় 18 বছৰীয়া ডেকা ল'ৰা এটা যেতিয়া লৰ মাৰিলে বয়সস্থ ব্যাসে কি লাগ পাব, বহুত পাছ পৰি গৈ আছে, তথাপি গৈ আছে, ধৰিবই। গৈ 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 সৰু বৰ পাৰত এডাল ডাঙৰ গছ পাই তাতে গছডালৰ তলত ৰৈ শুকদেৱে ফি চাইছে, মানে মোৰ পিতৃ মানে কিমানৰ ৰৈ, এই যে বহুত দূৰত ৰৈ। কিন্তু সেই সৰু বৰত গন্ধৰ্বৰ হাজাৰ বিজাৰ অপেচৰীসকলে উলংগত হৈ সকলোৱে গা ধুই আছিল। আৰু এই শুকদেৱক দেখি সকলোৱে উলংগত হৈ অহা ভাৱে মানে কাপোৰ পিন্ধিব পাহৰি গৈ আগুৰি লৈ মানে চাইছে, বাহ ইমান সুন্দৰ ৰূপৱান ল'ৰা, কিন্তু কাপোৰ নাই, কানি নাই, কিবা বেঙা কিবা পগলা, হয়নে বুলি সকলোৱে চাই আছে। সিও মানে বেঙেলা বেঙেলিকৈ ইপিনে চাই সিপিনে চাই, সিটো মাত কথা ক'ব জানাই নাই নহয় একো। এই তেতিয়া ব্যাসে যেতিয়া দৌৰি গৈ অলপ ওচৰ পোৱাৰ লগে লগে এই ব্যাসদেৱক দেখি ছোৱালীসকলে ধুমধাম কাপোৰ পিন্ধাত লাগি গ'ল। তেতিয়া ব্যাসে সুধিছে, হেৰা ছোৱালীসকল, ইমান সুন্দৰ 18 বছৰীয়া ডেকা ল'ৰাটো উলংগত হৈ আছে, তোমালোকে আগুৰি আগুৰি চাই আছা, তোমালোকৰ লাজ নালাগিল? আৰু মই বয়সস্থ মানুহটোক দেখি ইমান লাজ লাগিল। তেতিয়া ছোৱালীসকলে ক'লে, সেই ল'ৰাটোৰ গাত মায়া নাই, গতিকে আমাৰ লাজ লগা নাই, আপোনাৰ গাত মায়া আছে, গতিকে লাজ লাগিল। মায়াটো ক'ত আছিল? কাৰণ ব্যাসে তেওঁৰ বিচিত্ৰ বিজয় পত্নীগৰাকী আৰু চিতাংগদৰ পত্নীগৰাকী অম্বিকা অম্বালিকা গৰ্ভত ধৃতৰাষ্ট্ৰ আৰু বিদুৰক কৃষ্ণ পাণ্ডু ৰজাক তেওঁ জন্ম দিয়াইছিল। আই বোৱাৰী মাতৃ বাক্য পালন কৰি, বাৰু মই সেইপিনে নাযাওঁ। গতিকে তেওঁ মায়াত পৰিলে। গতিকে এইখিনিতে লাজ পাই ব্যাসদেৱ ঘূৰিলে আৰু শুকদেৱে মানে বহুত দূৰত যাই কৈছে, পিতা কেতিয়াবা প্ৰয়োজন হ'লে আপুনি চুমন কৰিব, মোক পাব, আৰু নাপায় আৰু মোক লাগ। সেই দিন ধৰি শুকদেৱক কোনোদিনে লগ পোৱা নাই নাই নাই। যিদিনা পৰীক্ষিত ৰজাই ইনাই বিনাই কান্দি ভূমিত বাগৰি আছেই, সেইদিনা ব্যাসে বোলে, ৰবাচোন, মোৰ পুত্ৰৰ গৰ্ভত 18,000 ভাগৱতৰ শ্লোক আছে, যদি তোমাৰ ভাগ্য ভাল হয় এই 7 দিন যদি 18,000 ভাগৱতৰ শ্লোক শুনোৱাই তুমি আত্মাক গতি দিব পাৰিবা বুলি তেতিয়া শুক বুলি চুমন কৰাৰ লগে লগে শুকদেৱ আহি ওচৰ চাপি আৰু কৈছে, পিতৃ আদেশ কৰক। কিয়? ক'লে, এই পৰীক্ষিত ৰজাক শিঙিমুনিয়ে অভিশাপ দিলে 7 দিনৰ ভিতৰত তক্ষক নাগে দংশন কৰিব, গতিকে তুমি এই তোমাৰ গৰ্ভত থকা ভাগৱতখন শুনোৱাই তেওঁক গতি দিয়া। তেতিয়া মানে শুকদেৱে কৈছে, পিতৃ অন্য আদেশ কৰক, এইটো আদেশ নকৰিব, কাৰণ ই নৰাধম। 5 পাণ্ডৱৰ নাতি হৈ ইমান বেয়া অধৰ্মী কাম এটা কৰিলে, ঈশ্বৰৰ উপাসনা কৰি থকা ঋষিক যেতিয়া অপদস্থ কৰিলে, ই অধোগতি যোৱাটো খুব ভাল। কৈছে, এটা কথা, তুমি মোৰ বাক্য মানি ভাগৱতখন শুনোৱাই দিয়া, কিয় জানা? শুকৰ গৰ্ভত থাকিলে ভাগৱত কলিত লোকসকলে এতিয়া নাপাব নহয়, হয়নে? গতিকে তুমি যদি গংগাৰ পাৰত 7 দিন ভাগৱত শুনোৱাই থৈ যোৱা, তেনেহ'লে তোমাৰ বাক্যবোৰ পৰি ৰ'ব, কলিত লোকসকলে পাই ইয়াক সাৱটি লৈ এই ভাগৱতৰ জৰিয়তে শান্তি সুখ লাভ কৰি আত্মাকো গতি দিয়া সুবিধা এটা পাব, হয়নে? আজি এইকণ কথা শৌনক আদি 28,000 ঋষিয়ে সুতক আহ্বান কৰিছে, এইকণ কথা আমাক বুজাই দিয়ক বুলি আহ্বান কৰিছে। গোবিন্দ। অৰামে গৃহেতু ৰাজা কয়াসী দংশিলে তক্ষকে, পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে, বৈষ্ণৱ বিতান্ত নিবে ইচ্ছাই আছে, কহিও কহুতয়ানক কথা শুনো পাছে, হেন শুনি সুতে বিনাৱন্তয়ন অৱন, আমি অকুলীন হেন আছিল মনত,
তোমাখাৰ প্ৰশ্ন ভইল আজি সেই পবিত্ৰ শুনা যেন জানো কহ কৃষ্ণৰ চৰিত সৰ্বশেষে কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উৰয় পাখাৰয় অনুৰূপে সেই মতে যত মান লৱে মোৰ মতি বৰনাইব কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি এ ৰামে গ্ৰাম্য কথা কতনে মলিন হুৱে বিবানী তাক শুদ্ধ কৰোঁ কৃষ্ণ কথা কব খানি এতিয়া আজি এইটো অকণমান চাউণ্ড দিবচোন এতিয়া আজি ঋষিসকলে প্ৰশ্ন কৰিছে সাধু বৈষ্ণৱ ভকত মহন্তৰ কথা যদি আমাক কয় আমি শান্তি পাওঁ সেই লোকসকল উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল দিনটোত যদি ক'ৰবাত আপুনি এজন বৈষ্ণৱ এদিন লগ পালে তেনেহ'লে সেইদিনাই আপোনাৰ জীৱনটো সলনি হৈ যাব পাৰে এদিন যদি এজন জ্ঞানী মানুহ আপুনি পায় কথা হ'ব পাৰে সেইজন জ্ঞানী মানুহ কথা হোৱাৰ লগে লগে গোটেই জীৱনটো আপুনি সলনি কৰিব পাৰে আৰু অকণমান আছোঁ 2 মিনিট এঙুল অঁ হ'ব এতিয়া এইখিনিতে আমাক কৈছে গতিকে জ্ঞানী সংগই ৰংগ সংগই ধ্বংস এজন এজন যদি আপুনি জ্ঞানী সংগ লয় আপুনি জ্ঞানী হ'ব কোনোবা ভকতৰ সংগ ল'লে আপুনি ভকত হ'ব পাৰিব নহয় বাৰু এদিন দুজন মানুহ গৈ আছে অকণমান মদ পানী খাই পেলাই দুইজনে গৈ আছে এজনে কৈছে কি ঈশ্বৰ বিচাৰ একেবাৰে অশুদ্ধ বুজিছা হয়নে কৃষ্ণৰ ভাল বেইনে নাই সেইকাৰণে তেওঁ বিচাৰবিলাক শুদ্ধ নহয় এজনে কৈছে এই ভগৱানৰ বেইন নাই বুলি নকবি ভগৱান তেওঁ উৰণ বুৰণ গজন ভৱন 4 মুঠি জীৱক চলাই আছে এটাই মদ খোৱাটোৱে কৈছে কি 4 মুঠি নহয় 10 মুঠি চলাই ফুৰক তাৰ ভাল বেইন নাই হয়নে আমাৰ নিচিনা মানুহ কিছুমানে যদি পৰামৰ্শ ল'লে হয় আৰু বঢ়িয়াকৈ চলা পৰামৰ্শ আমি দিলোঁ হয় মদগীটোৱে কৈছে হয় মদগীটো কিমান ধুনীয়া পৰামৰ্শ আছে এতিয়া মোৰ এতিয়া ই কৈছে কিহত ভুল পালে আছা তেনেকুৱাতে যাই পাওঁতে বাটতে দেখে এজনী গাই পোৱালি এটাই গাখীৰ খাই আছে আকৌ ওচৰতে এজনী ছাগলী 3টা পোৱালি 2টা পোৱালীয়ে গাখীৰ খাই আছে এটাই গাখীৰ খাব নাপায় ঘূৰি আছে তেতিয়া ই কৈছে চা তই ক ভগৱান কৃষ্ণ বৰ ভাল মাথা আছে মই কৈছোঁ মাথা নাই চোৱা এজনী গাই 4টা বাটা পোৱালি দিছে এটা হয়নে আৰু ছাগলীজনী বাটা দিছে 2টা পোৱালি দিছে 3টা এটাই খাব নাপায় বেচেৰা ঘূৰি আছে এয়া বাৰু বিচাৰ হৈছেনে ভগৱানক হয়নে
এনেকৈ গৈ আছে আপোনাৰ যায় 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 আৰু এটা জেগাত ওচৰতে দেখি গৈ মস্ত ডাঙৰ আহাত এডাল আছে আৰু ওচৰৰ মানুহ ঘৰ এখন ডাঙৰ মানে লাও চাং আছে ৰঙালাও সোপা লাগি আছে ই ডাঙৰ ডাঙৰ তেতিয়া যায় মানে ই কৈছে এই ভগৱানৰ বিচাৰ তই ক অশুদ্ধ বুলি একেবাৰে অশুদ্ধ বিচাৰকে কৰি ফুৰিছে এয়া চা ইমানডাল ডাঙৰ গছ দিছে তাৰ গুটিবিলাক এই কণ কণ আহাত গছৰ গুটিটো সৰু নহয়নে আৰু এইডাল লতিডাল ইমান সৰু লতি তাত দিছে এই ডাঙৰ ডাঙৰ ৰঙালাও এয়া বিচাৰ হ'লনে হা আচল মাথাই নাই ভগৱান কৃষ্ণ সেইদিনা ভগৱানে বৰ দুখ পাই গৈছেগৈ পাই পেলাই সি যেতিয়া ওপৰ পিনে চোৱাৰ লগে লগে আহাতৰ গুটি এটা পেলাই দিলে তাৰ চকুতে পোৱাৰ লগে লগে কৈ পেলাই মানে পাছুৱাই গৈছে চাই পেলাই তেতিয়া ইটোৱে কৈছে তই ভগৱানৰ বিচাৰ বেয়া বুলি আহিছিলি এতিয়া যদি এই আহাতৰ গুটিটো পৰিল কাৰণে বাচিলি যদি ৰঙালাওডাল পৰিলে হয় তই আজি শেষ হয়নে হয় গতিকে আজি আমি এইকণ কথা বুজিব লাগিব কথা মানে সংগই ৰংগ সংগই ধ্বংস যদি আপুনি এজন মদকী সংগ পায় সিও লাহে 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 মদ খোৱা হৈ যাব আকৌ ভাঙুৰি মানুহ যদি আপোনাৰ ভাং খাব মন নাই কোনোদিনে ভাঙুৰি মানুহ ওচৰত নবহিব আপোনালোকৰ এইপিনে ভাঙুৰি মানুহ আছেনে বাৰু ক'ৰবাত আছে দুটা এটা নাই তেনেহ'লে আপোনালোকে নাজানিব আপোনালোকে যায় যদি নগাঁও পিনে ওলাওক দুখন এখন শিৱ থানত মই দেখুৱাই দিমগৈ কি ভাং খায় হয়নে সিহঁতে একেবাৰে ভাং চিলিম কুটি লৈ লগাই লৈ পেলাই আপোনাৰ কি ঈশ্বৰক কি অৰ্পণ কৰে শংকৰ শংকৰ সংকীৰ্তৰ ৰক্ষা কৰ হৰ হৰ মনোবাঞ্ছা পূৰ্ণ কৰ বম বম শিৱ ভোলানাথ ওপৰ পুষ্প পাৰিজাত মাটিত পৰিল ভাং ধপাত তিনি কোটা ওঠৰ টিপা তেহে পাবি ভাঙৰ নিচা বম বম হৰ হৰ যোনে মাৰে ভাঙৰ দম তাৰ ল'ৰা ছোৱালী লদম দম তেতিয়া লগে লগে আপোনাৰ যদি ল'ৰা ছোৱালীকেইটা ক্ষীণমিন হৈ আছে তেতিয়া আপুনি নিজে ক'ব এই দেচোন ময়ো এটাত মাৰোঁ দে হয়নে কাৰণ যদি ভাং চিলিম মানে খোৱা হৈ যদি মোৰ তিৰোতাজনী স্বাস্থ্যবিধি ভাল হয় ল'ৰা ছোৱালীকেইটা স্বাস্থ্যবিধি ভাল হয় তেনেহ'লে ভাং চিলিম খাওঁতেনো কি ডাঙৰ কথা খাবই লাগিব আৰু নহয় বাৰু গতিকে এয়া হ'ল ভাঙৰ মন্ত্ৰ গতিকে যিসকল লোকে ভাং খাব মন নাই সি ভাঙুৰিৰ লগত ফুৰিব নালাগে ভাঙুৰিৰ লগত ফুৰিলে সি আজি আজি কালি কালিকৈ পাছত যায় যায় ভাং খোৱা আকৌ কি জানে ভাঙুৰিকেইটাই কি বুলি ক'ব এটান মাৰচোন হয়নে ভাতকেইটাও বেছি এমুঠি বেছিকৈ যাব টোপনিও অলপমান বেছিকৈ যাব মাৰ এটান মাৰ তেনেকুৱা ধৰণৰ গতিকে সেই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল এদিন জানিব এইজন মানুহ এনেকুৱা তেওঁৰ গুণ কেইটামান বেয়া আছে তেওঁৰ লগ এৰি দিব আৰু এদিন লগ হৈ এজন মানুহ পাব গুণকেইটা খুব ভাল তেওঁৰ পৰামৰ্শ খুব ভাল তেনেহ'লে ঘূৰি ঘূৰি তেওঁৰ লগ ল'ব গতিকে বুঢ়া কালতো সংগৰ দুখত মানুহ ধ্বংস হোৱা অসমখনতে মই দেখিছোঁ পাই ফুৰিছোঁ হয় আৰু ল'ৰা ছোৱালীও কেতিয়াবা মানে কলেজত পঢ়িও সংগৰ দুখত গোটেই জীৱন বৰবাদ কৰা দেখিছোঁ কিছুমান ছোৱালীয়ে BA পাছ কৰি MA পাছ কৰিও সংগৰ দুখত নিজৰ জীৱন বৰবাদ কৰা দেখিছোঁ অসমখনতে গতিকে মই সেইপনৰ পৰাহে আপোনাসকলক কৈছোঁ যে আজি শৌনকাদি ঋষিসকলে কৈছে আমাৰ আজি পৰম ভাগ্য আজি যে সুত এজন মহাগুণী জ্ঞানী মহন্তক আমি লগ পালোঁ গতিকে গোটেই জীৱনটো আমি সলনি কৰাৰ সুবিধা এটা পাম আৰু সুতে কৈছে ধন্যবাদ ৩২,০০০ মুনিয়ে মোক যি নিন্দা বাসনা কৰিলে মইতো সেইদিনা এনেকুৱা গৈছিল ডিঙিটো কাটি পেলাই মই মৃত্যু হ'ব মন গৈছিল কিন্তু আজি যে ২৮,০০০ মুনিয়ে যে মোৰ মুখে ভাগৱত শুনিম বুলি আপোনালোকে ক'লে তাত মই সঁচাকৈ অকুলীন গুচি মই কুলিন কুলিন লাগিছে মোৰ দেহত আৰু মই যৎপুৰ নাস্তি মই আপোনাসকলৰ মাজত কৈ যাওঁ কিঞ্চিত জানয় মাত্ৰ কৃষ্ণ ধনঞ্জয় জাগ বল্ক ব্যাস আৰু শুক মহাশয় এইসকলেও ৪ বেদ ১৪ শাস্ত্ৰ ১৮ পুৰাণৰ কথা কিঞ্চিতহে জানিছিল কিন্তু তাৰে মই আপোনাসকলৰ মাজত দুআষাৰ কৈ যাম হয়নে বাৰু এই ভাগৱতখন কিমান ডাঙৰ ভাগৱত কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থ বাণীখনত লিখিছে ভাগৱত এখন সাগৰো সাগৰ সাগৰো সাগৰ মহাসাগৰ এই ভাগৱতৰ ব্যাখ্যা যিজন মানুহে ক'ব মই ব্যাখ্যা জানো
তেওঁতকৈ অজ্ঞানী মানুহ আৰু মূৰ্খ মানুহ পৃথিৱীত নাই, হয়নে? তাৰমানে এই ভাগৱতৰ কৌটি কৌটি কথাৰো আমি এটি কথা ভালদৰে আজিলৈ বুজি পোৱা নাই। কিন্তু যথাযোগে আপোনালোকৰ পাৱৰ ধূলি মাথাত লৈ 13 বছৰ বয়সৰ পৰা এইবোৰ খেলাত ফুৰাৰ কাৰণে দুআষি যেনিবা কৈ আছোঁ আৰু। কিন্তু সেই বুলি যে মই কোৱা সোপাই গোটেই সোপা শুদ্ধ হ'ব বুলিও মই কোৱা নাই, নহয়নে বাৰু? গতিকে আৰু এই বৈকুণ্ঠ শাস্ত্ৰ ভাগৱত, গতিকে বৈকুণ্ঠৰ বস্তু আহি মৰ্ত্যত কোনে পেলালে? আজি আমাক দেখুৱালে এতিয়া শুকমুনিয়ে দি থৈ যোৱাৰ পাছত সেইখন কোনে লেখি থলে? বাৰণসীৰ পৰা দুজনে আনি আকৌ মহাপুৰুষ শংকৰদেৱক দিলে। মহাপুৰুষ শংকৰদেৱে ইয়াক আকৌ বৰজোৱালী বনালে, হয়নে? আৰু বৰজোৱালীৰ পৰা মানে হৰিনাৰায়ণ দত্ত বৰুৱাই প্ৰথম ভাগৱত অসমীয়ালৈ অনুবাদ কৰিলে, হয়। গতিকে ইয়াত 3টা ভাষা সোমাই আছে, আপোনাসকলে জানে। এটা হ'ল সংস্কৃত, এটা হ'ল অসমীয়া, এটা হ'ল বৰজোৱালী। সেইকাৰণে ভাগৱতৰ বাক্য বচন কিছুমান ল'ৰা ছোৱালীয়ে বুজোঁতে অকণমান টান হয়, নহয়? যেনেকৈ আমাৰ এতিয়া কৈছেনে নাই, কণ্ঠে দেখোন নৱমে দশমে যাৰ তুণ্ড, একাদশে ললাট দ্বাদশে ভৰিলা মুণ্ড। তুণ্ড মানে কি? বৰজোৱালী ভাষাত তুণ্ড, অসমীয়া ভাষাত মুখ। তেনেকৈ আমাৰ ভাগৱতৰ 3টা ভাষাৰে সৈতে মিছল কৰি গৈ থকাতে কিছু লোকসকলে ইয়াক বুজোঁতে অকণমান দেৰি লাগে। গোবিন্দ যাওক। ৰামে গ্ৰাম্য কথা কথনে মলিন হৈ বাণী, তাকো শুদ্ধ কৰোঁ কৃষ্ণ কথা কব খানি। কৃষ্ণৰ চৰিত মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। বৈকুণ্ঠৰ শাস্ত্ৰইতো মহাভাগৱত, যেন মতে পৃথিৱীত ভৈলন্ত্ৰ বেক। যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজানে, প্ৰথমে হৰিক স্মৰি শুনা সাৱধানী। ৰামে দিনে কপূৰ্বত পৰা সৰসুত ঋষি, বদৰিকাশ্ৰমতয়া সন্ত ব্যাস বসি। উগুলত সুগুল মন নাহি সুখ শান্তি, নপান্তয় উপায় একো মনে গুণী গান্থি। ব্ৰহ্ম জ্ঞান চিন্তন্ত মনত নাহি সুখ, নজানন্ত কৃষক মনত মিলে দুখ। অবোধ অধোমুখে আছে বসি হৈয়ানি শবদ, অসেহি বেলা তৈতে আখি মিলিল না ৰদ। এতিয়া আমাক দেখুৱাইছে সেই লোকসকল বদৰিকা আশ্ৰমত ব্যাসদেৱ বহি আছে। আজি শাস্ত্ৰ ভাগৱত লিখি সকলোতে বিলাই দি তেওঁ আজি মনত শান্তি নাই আৰু অশান্তি মনেৰে সৈতে বদৰিকাশ্ৰমত বহি আছে। ব্যাসদেৱ ক'ৰ পৰা জন্ম হ'ল আৰু সেইখিনি সময়ত আজি দেৱঋষি নাৰদে বদৰিকাশ্ৰমত গৈ ব্যাসৰ লগত কেনেকৈ কথা হয়। ব্যাসৰ জন্ম কাহিনীটো আমাক দেখুৱাইছে পৰাশৰ পুত্ৰ, অৰ্থাৎ পৰাশ মুনিয়ে এদিন সৰোবৰত পাৰ হ'ব গৈছিল। ইতিমধ্যে মৎস্যগন্ধা ৰজাৰ জীয়েকৰ নাম হ'ল সত্যৱতী। সত্যৱতী সিপাৰে আছিল, নাওখনো সিপাৰে আছিল। থকাৰ লগে লগে পৰাশ মুনিয়ে চিঞৰি দিলে, হেৰা ছোৱালী, তুমি নাওখন লৈ আহা, মোক পাৰ কৰি দিয়া।
এই তেতিয়া সত্যৱতীয়ে নাওখন লৈ গৈ পৰাশমুনিক পাৰ কৰি আনিছে। আনাৰ লগে লগে সত্যৱতীৰ ৰূপটো দেখি পৰাশমুনি আচৰিত পাইছে, ইমান সুন্দৰ, ইমান ৰূপৱতী ছোৱালী, কিন্তু এই গাৰ পৰা নেকি ইমান বেয়া দুৰ্গন্ধ এটা ওলাইছে, মই গোন্ধত থাকিব পৰা নাই। তেতিয়া ছোৱালীজনী পৰাশমুনিয়ে সুধিলে, হেৰা ছোৱালী, তোমাৰ গাৰ পৰা ওলাইছে নেকি এইটো খুব বেয়া গোন্ধ, মই থাকিব পৰা নাই? কৈছে, হয় মুনিৰাজ, মই এই গোন্ধটোৰ কাৰণে মোৰ ৰূপটো বৰ ধুনীয়া সঁচা, মোক কোনো ল'ৰাই নাচায় বা কোনেও বেয়া কৰিব মন নকৰে, মোৰ দুৰ্গন্ধ গাটো। হয়, তুমি যদি সঁচা কৈছা পদ্মগোন্ধ হ'ব আজিৰ পৰা, মিছা কৈছা যদি ইয়াতকৈ বেছি দুৰ্গন্ধ হ'ব। এই বুলি কুমণ্ডলো জল ছটিয়াই দিয়াৰ লগে লগে তিনি পোহৰৰ বাটলৈ সত্যৱতীৰ গাৰ গোন্ধ পদ্মগোন্ধটো যোৱা হ'ল। তিনি পোহৰ মানে এখিনিৰ পৰা মানুহে এজনে যিমান দূৰলৈ চিনি পায় সেয়া এক পোহৰ, আৰু সিমানৰ পৰা এক পোহৰ, তেনেকৈ আমাক পোহৰ বুলি কোৱা হয়, হয়নে গোসাঁই? অঁ, সেইটো পোহৰ। তিনি পোহৰৰ বাটলৈ মানে সত্যৱতী গাৰ গোন্ধ ইমান ধুনীয়া মলমলাই গৈছে। তেতিয়া এই পৰাশমুনি সত্যৱতীৰ ৰূপত ব্যাকুল হৈ ক'লে যে, তোমাৰ ৰূপ যৌৱনটোত মই এতিয়া ব্যাকুল হৈ গ'লোঁ, তুমি মোৰ লগত প্ৰেম আলিংগন দিব লাগিব। তেতিয়া কৈছে, এই ঋষিৰাজ, মই কি কৰিম, মই এজনী সাধাৰণ ছোৱালী, মই এইবোৰ কি কৰিম, এই দেশ দিন দুপৰীয়া আপুনি মোৰ ওচৰত কি মাগে? তেতিয়া ক'লে, চাই লোৱা মোৰ যুগৰ বল। লগে লগে যুগৰ বলেৰে তেওঁ ধ্যান কৰাৰ লগে লগে এই যে এতিয়া আমাৰ হিম পৰে, এয়া হ'ল পৰাশমুনি যুগৰ বল। এই তেতিয়া এনেকুৱা হিম পৰিল, এই মানুহ এইখিনিত চিনিব নোৱাৰে, কোনো দেখিব নোৱাৰে, হয়নে? তেতিয়া তেওঁ সমগম কৰা হ'ল, গৰ্ভত বীৰ্য দিয়া হ'ল। তেতিয়া সত্যৱতীয়ে ক'লে, ঋষিৰাজ, মই ক'তো বিয়া সোমোৱা নাই, এতিয়া যে আপুনি মোক গৰ্ভত বীৰ্য দিলে, ইয়াৰ পৰা কি জন্ম হ'ব? কৈছে, 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণত পাৰ্গত ঈশ্বৰৰ অংশে জন্ম ল'ব আহি তাৰ নাম তুমি থবা ব্যাস। সেইজনে হ'ল ব্যাসমুনি, পৰাশমুনিৰ পুত্ৰ, নহয়নে বাৰু? আৰু সেই ব্যাসমুনিয়েই আজি সকলো বেদ শাস্ত্ৰ লেখি পঢ়ি সদৌ শেষত তেওঁ মনৰ স্থিৰতা নাই, আজি বদৰিকাশ্ৰমত অধোমুখে বহি আছে, সংগ নাই, অকলশৰীয়া। সেই সময়ত দেৱঋষি নাৰদে যাই পাইছেগৈ। এটা দেৱঋষি নাৰদৰ লগত আজি ব্যাসে কি কণ কথোপকথন হয়, এইকণ আমি ভালদৰে বুজাটো পৰম কৰ্তব্য বুলি ভাগৱতে আমাক বুজাই আছে। গোবিন্দ।